আজি মোৰ মাজু দাদা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৱকুমাৰ শৰ্মাৰ মৃত্যুৰ এবছৰ পূৰ্ণ হ'ল। যোৱা 2024 22 ফেব্ৰুৱাৰীত হায়াত হস্পিটেলত তেওঁৰ মৃত্যু হৈছিল। আজি বৈদিক্ৰমে এবছৰ পূৰ্ণ হ'ল আৰু এবছৰ পূৰ্ণপূৰ্তি উপলক্ষে আমাৰ পৰিয়ালবৰ্গ আৰু নৱশৰ্মা স্মৃতিনাশৰ জৰিয়তে নৱ আভা নামেৰে এখন সোঁৱৰণী গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হৈছে। এইমাত্ৰ সেই গ্ৰন্থখন গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডক্টৰ মুকুল চক্ৰৱৰ্তী ডাঙৰীয়াই উন্মোচন কৰিলে আৰু এই গ্ৰন্থখনৰ সভাপতি হিচাপে ডক্টৰ সুশান্ত কাশ্যপ, সম্পাদক হিচাপে ডক্টৰ সঞ্জীৱ গোস্বামীয়ে আৰু ধ্ৰুৱজ্যোতি শৰ্মাই যথেষ্ট কষ্ট কৰিছে। আৰু নৱশৰ্মাৰ যি বিৰল কৃতিত্ব আছিল, শিক্ষক হিচাপে, সামাজিক ব্যক্তি হিচাপে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ মুখ্য হোতা আছিল। তেওঁৰ জীৱিতকালৰ কৰ্মৰাজিক যাতে আমি মৃত্যুৰ পিছতো জীয়াই ৰাখিব পাৰোঁ, তাৰ বাবে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু গ্ৰন্থখন প্ৰকাশ কৰা হৈছে। তেওঁৰ গ্ৰন্থখনত তেওঁৰ জীৱন কৃতি, তেওঁৰ জীৱিতকালৰ সকলো মধুৰ স্মৃতি আৰু জীৱনৰ কৃতিত্বপূৰ্ণ সকলো কামকে সন্নিৱিষ্ট কৰা হৈছে। বিভিন্নজন বিজ্ঞ লেখকে ইয়াত লিখনি সন্নিৱিষ্ট কৰা হৈছে, লিখনি দিছে। গতিকে মই ভাবোঁ এখন সুন্দৰ গ্ৰন্থ আজি প্ৰকাশ হ'ল আৰু এই গ্ৰন্থখনৰ জৰিয়তে নৱশৰ্মা পৰৱৰ্তী পৰ্যায়ত আমাৰ মাজত জীয়াই থাকিব, পৰিয়ালৰ মাজত, সমাজৰ মাজত জীয়াই থাকিব। আৰু নৱশৰ্মা স্মৃতিনাশৰ সন্মানে সভাপতি আৰু সম্পাদক ডাঙৰীয়াই আজি ইতিমধ্যে ঘোষণা কৰিছে যে নৱশৰ্মাৰ মৃত্যুবাৰ্ষিকীত, প্ৰতিটো মৃত্যুবাৰ্ষিকীতে আমি নৱশৰ্মাৰ নামত তেওঁৰ বিদ্যালয়তে হওক বা আমাৰ গাঁৱতে হওক বা তেওঁৰ পৰিয়ালৰ বাসগৃহতে হওক, আমি প্ৰতিটো বৰ্ষতে এনেকুৱা এটা অনুষ্ঠানৰ আয়োজন কৰিম। গ্ৰন্থ উলিয়াব নোৱাৰিলেও এটা সৰু অনুষ্ঠান হ'লেও আয়োজন কৰি নৱশৰ্মাক অসমৰ সমাজ জীৱনত, নলবাৰীৰ সমাজ জীৱনত আৰু আমাৰ গাঁওবাসীৰ মাজত, আমাৰ সমাজবাসীৰ মাজত নৱশৰ্মাক জীয়াই ৰখাৰ আমি প্ৰয়াস কৰিম। মই আপোনালোক সকলোৰে সহযোগ কামনা কৰিছোঁ আৰু আজিৰ অনুষ্ঠানত উপস্থিত থাকি আপোনালোকে যি সহযোগিতা আগবঢ়াইছে, মই সংবাদ মাধ্যমৰ ব্যক্তিসকলক, বিশেষকৈ ইলেক্ট্ৰনিক মাধ্যমৰ ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনি মোৰ ক'বলগীয়া।